আমি কৈছোঁ যে UPPLক বাদ দিয়ক, আমি NDAত সোমাই যাম। তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া BJPক লৈ পেলাই চৰকাৰ কৰে নকৰে, সেইটো অট'মেটিক ইনক্লাইন। সেইটোৱে UPPLক বাদ দিয়ক, আমি BJPৰ লগত NDA লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম। চৰকাৰটো অকলেও বনাব পাৰে, BJPকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত NDA এলায়েন্স, UPPLক বাদ দিব লাগিব। যিমান মাটিৰ পাট্টা 16টা ডিপাৰ্টমেণ্ট ঘূৰাই আনা, আৰু BTCটো যিটো ষ্টেটাছ, ক্ষমতা, পাৱাৰ, এইটো আগৰ নিচিনা থাকিব লাগে। নহ'লে এই UPPLৰ দিনত একটা ইন'ভা গাড়ী লৈ পেলাই আগৰ মাথাত EM লৈ পেলাই লিখি পেলাই একলা ঘূৰা, এনেকুৱা ক্ষমতাটো আমাক নালাগে। আগৰ ক্ষমতাটো কি আছে জানে? EM সকলে একটা এস্কৰ্ট পায়, EM সকলে 2টা PSO পায়, চিফ ডেপুটি চিফে আগে পিছে এস্কৰ্ট লৈ পেলাই ঘূৰে। এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো, BTC চুক্তি যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে। এইবিলাকেই আৰু কি। EMটো 5 তাৰিখত 8জন বা 10জন অতিথিং ল'ব। নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব। সেইটো আমি ঠিক কৰা নাই, কৰিম, সময় আছে, 1-2 ঘণ্টাতে আমি দিব পাৰিম। মুঠতে 5 তাৰিখত 8জন বা 10জন। ইয়াৰ ভিতৰত নাই, BJPয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ, এনেকুৱা BJPৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি। সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা। BJPৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই, কিন্তু বাহিৰে শুনা কথাহে। এইটো এইবিলাক বাহিৰে শুনা কথাহে। তো আমাৰ পৰাও আমি স্পষ্ট EM লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয়। এতিয়া হ'ল NDA। যদি BJP NDAত থাকিব লাগে, তেতিয়াহ'লে UPPLক আউট কৰ, পাছ হৈছে। এইটো দলত আলোচনাই নাই, এইবিলাকৰ বহুত পিছত এইবিলাক। এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব। যদি আহে পৰিৱেশে আমাক জনাব, এইটো পিছৰ কথা। ডিচিশ্যনটো আছে আমাৰ, কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে, আপোনালোকে জানিব নিশ্চয়। আমাৰ ড্ৰাফটিং কৰি আছে ভালকে। মূল ইছ্যুটো কি সেইটোৱে, UPPL আউট, BJP ইন। এইটো হ'ব না নাই? এইটো হ'লেতো শেষ, খেলা খতম। হয়, সেইটোৱে একদম বাছ। ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক। EM লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব। 5 তাৰিখত আমিতো এনে ইমান টাৰ্গেট লোৱা নাই, কিন্তু ৰাইজে আহিব বিচাৰিছে। মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব, বেছি নালাগে। চৰকাৰ হৈছে ইমান মানুহ গেডাৰিং কৰি, ইমান হুলস্থুল। এইকাৰণে কৈছে মই, UPPL আউট, BJP ইন। আৰু NDA যদি হয় আৰু কি একেলগে, এইবিলাক কি প্ৰশ্ন হয়? 5 তাৰিখত 8জন বা 10জন। কালিতো খালী পাব না, পৰহি অতিথিং ল'ব, কালিতো আমি দিবই লাগিব নামটো। আৰু দে সাংবাদিকफ्राव मा फाग्ला मोजां सोंबो रोङा। নাই, এইটো আমি
প্ৰথম তাৰমানে এনেকুৱা হয় যদি ইউ প্ৰিফেল আউট প্ৰিফেল ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়তো নাই অকলে যদি ইউ প্ৰিফেলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম বাছ এইটোতো নিয়ম প্ৰমোদ বড়োক মাতিব লাগিব না নামাতিলে আৰু কিবা কিবি বকি থাকিব সি সন্মান দিম আমি দে হ'ব আৰু ভোটক না কিবা কিবি তেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।